নমস্কাৰ ইডেঞ্জৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছে। আপোনালোকক জানো যে DEE LP UPSC 2023 চনৰ এডভাৰটাইজমেণ্ট আছিলে। এই এডভাৰটাইজমেণ্টৰ ছেকেণ্ড পেজৰ যি ফিজিকেল ভেৰিফিকেশ্যন আছিলে, ভেৰিফিকেশ্যনৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে আৰু তেখেতসকলৰ ভেৰিফিকেশ্যন 1 জুলাইৰ পৰা 4 জুলাইলৈ হ'ব। ইয়াত প্ৰাৰ্থীসকলৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, প্ৰাৰ্থীৰ নাম, ফাদাৰ নেম, ডেট অৰ্থাৎ যিদিনাখন আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব ভেৰিফিকেশ্যনৰ ডেট আৰু কোনখন টেবুলত হ'ব সেয়া লিখা হৈ আছে আৰু যি টাইম আছে সেই টাইম ইয়াত উল্লেখ কৰা হৈছে। আৰু উক্ত যি আপোনালোকৰ ভেৰিফিকেশ্যন আছে, ভেৰিফিকেশ্যনত আপোনালোকে ভেৰিফিকেশ্যনৰ যি সময় আছে সেই সময়তকৈ 1 ঘণ্টাৰ আগত আপোনালোকে উপস্থিত হ'ব লাগিব। আৰু ভেৰিফিকেশ্যনৰ যি ভেনু আছে, ভেনু ইয়াত দিয়া হৈছে ৰুহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰাত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। আৰু আপোনালোকৰ কি ডকুমেণ্টছ নিব লাগিব সেয়া আমি পূৰ্বৰ ভিডিঅ'ত জনাইছোঁ। ইয়াত আপোনালোকে তলত চালে দেখিব, ইয়াত যি ভেৰিফিকেশ্যনৰ বাবে যি ডকুমেণ্টছ লাগিব এই ডকুমেণ্টছসমূহ ইয়াত লিখা হৈ আছে। NISৰ প্ৰাৰ্থীসকলে কি কৰিব লাগিব, 17 জুনত DEE যি অফিচিয়েল ৱেবছাইটত যি এখন ন'টিছ দিছিলে, এই ন'টিছখনত উল্লেখ কৰা যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি নিব লাগিব। লগতে বাকী প্ৰাৰ্থীসকলে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ দিনাখন অনলাইন আবেদন কৰাৰ সময়ত যি ডকুমেণ্টছ দিছিলে সেই ডকুমেণ্টছৰ ছেল্ফ এটেষ্টেড ফটোকপি নিব লাগিব আৰু লগতে অৰিজিনেল যি ডকুমেণ্টছ আছে অৰিজিনেল ডকুমেণ্টছ নিব লাগিব। আৰু LP UPৰ লগতে যদি আপোনালোকে টেট বা টেটৰ জৰিয়তে এটাতকৈ বেছি পোষ্টত আবেদন কৰিছে তেতিয়াহ'লে তাৰ যি অনলাইনৰ যি একনলেজমেণ্টখন আছে অৰ্থাৎ অনলাইন এপ্লিকেশ্যনৰ একনলেজমেণ্টটো আপোনালোকে লৈ যাব লাগিব। আৰু প্ৰাৰ্থীসকলে যদি কিবা ভুৱা তথ্য পাতি দিয়ে তেতিয়াহ'লে প্ৰাৰ্থীসকলৰ যি প্ৰাৰ্থিত্ব আছে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ লগতে গভৰ্ণমেণ্ট ৰিক্ৰুইটমেণ্ট প্ৰচেছত আপোনালোকে অংশগ্ৰহণ কৰিব নোৱাৰাকৈ আপোনালোকৰ ওপৰত লিগেল একশ্যন লোৱা হ'ব বুলি জনোৱা হৈছে। আৰু যিখন থাৰ্ড লিষ্ট অৰ্থাৎ ছেকেণ্ড ফেজৰ যিখন থাৰ্ড লিষ্ট আছে এই থাৰ্ড লিষ্টৰ ভেৰিফিকেশ্যন আপোনালোকৰ 5 জুলাইৰ পৰা হ'ব বুলি দিয়া হৈছে। আৰু সময়ত অৰ্থাৎ নিৰ্দিষ্ট সময়ত ইয়াৰ যি অফিচিয়েল ৱেবছাইট DEE.assam.gov.in তাত উক্ত যি থাৰ্ড লিষ্ট আছে ছেকেণ্ড ফেজৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ থাৰ্ড লিষ্টখন প্ৰকাশ কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু এনেধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।